নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱসকল, পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। অসম শিক্ষা বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে 4,500+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। LP আৰু UP শিক্ষক পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অসম শিক্ষা বিভাগৰ ফালৰ পৰা, ভেকেঞ্চিসমূহক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ বিজ্ঞাপনো প্ৰকাশ কৰিছে, অৰ্থাৎ ভেকেঞ্চিসমূহৰ এডভাৰটাইজমেণ্ট ডিটেইলছো প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে আপোনালোকৰ কাৰণে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, এজ লিমিট কিমান থাকিব, শিক্ষাগত অৰ্হতা কিমান লাগিব, কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি শিক্ষাগত অৰ্হতা লাগিব। তো সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে চাব পাৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে অসমত 1.5 লাখ চাকৰি কমপ্লিট কৰিবৰ বাবে নতুনকৈ আকৌ 4,500 পদৰ ভেকেঞ্চি আহিব, য'ত আপোনালোকৰ কাৰণে LP আৰু UP টিচাৰৰ ভেকেঞ্চি থাকিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 31 মাৰ্চ। তো আপোনালোকক ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম ডিটেইলছত, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু-বান্ধৱীসকল, অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, তো আপোনালোকে ভেকেঞ্চিৰ ডিটেইলছখিনি চাব পাৰে যে ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে যে DEE অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছামৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে, য'ত আপোনালোকৰ কাৰণে 4,500 পোষ্টৰ ভেকেঞ্চি আছে এছিষ্টেণ্ট টিচাৰৰ কাৰণে, য'ত আপোনালোকৰ লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ ভেকেঞ্চি থাকিব। তো আপোনালোকে চাব পাৰে যে এছিষ্টেণ্ট টিচাৰৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে LP আৰু UP স্কুলৰ কাৰণে। তো টোটেল ভেকেঞ্চি আছে আপোনালোকৰ কাৰণে 4,500 পোষ্টৰ কাৰণে, য'ত LP স্কুল অৰ্থাৎ লয়াৰ প্ৰাইমেৰীৰ কাৰণে আছে 2,900 পদৰ ভেকেঞ্চি, আপাৰ প্ৰাইমেৰী অৰ্থাৎ UP স্কুলৰ কাৰণে আছে 1600 পদৰ ভেকেঞ্চি। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ ডিপাৰ্টমেণ্ট আপোনালোকে চাব পাৰে যে ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছামৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 14,000 টকাৰ পৰা আপোনালোকক 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে, লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিবোৰ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ, মিডিয়াম ৱাইজ আৰু কেটেগৰী ৱাইজ প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে যে অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব। এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিবোৰত এপ্লাই কৰিব পাৰিব, লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। য'ত আপোনালোকে চাব পাৰে যে OBC কেণ্ডিডেটৰ কাৰণে আছে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে 2 বছৰ, SC/ST কেণ্ডিডেটৰ কাৰণে আছে 5 বছৰ আৰু PWD কেণ্ডিডেটৰ কাৰণে আছে 10 বছৰৰ চিলেকশ্যন। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে আছাম টেট নাইবা চেণ্ট্ৰেল টেট কোৱালিফাই কৰা হ'ব লাগিব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকৰ পোষ্ট যিটো শিক্ষাগত অৰ্হতা আছে বেলেগ থাকিব। এছিষ্টেণ্ট টিচাৰ LPৰ কাৰণে আপোনালোকে চাব পাৰে যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ 2 বছৰৰ DLA ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। ইয়াৰ উপৰিও আপোনালোকে আছাম টেট নাইবা চেণ্ট্ৰেল টেট কোৱালিফাই কৰা হ'ব লাগিব। এছিষ্টেণ্ট টিচাৰ UPৰ কাৰণে যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিবোৰৰ শিক্ষাগত অৰ্হতাটো আপোনালোকে চাব পাৰে যে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, 2 বছৰৰ DLA ডিগ্ৰী থাকিব লাগিব নাইবা আপোনালোকৰ BEd ডিগ্ৰী থাকিব লাগিব। ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে আছাম টেট নাইবা চেণ্ট্ৰেল টেট কোৱালিফাই কৰা হ'ব লাগিব। আৰু আপাৰ প্ৰাইমেৰীত আপোনালোকৰ কাৰণে কিছুমান ছায়েন্স টিচাৰৰ ভেকেঞ্চি আছে। ভেকেঞ্চিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে BSc ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, 2 বছৰৰ DLED নাইবা BEd ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, আৰু আপোনালোকে আছাম টেট নাইবা চেণ্ট্ৰেল টেট কোৱালিফাই কৰা হ'ব লাগিব। হিন্দী টিচাৰৰ কিছুমান ভেকেঞ্চি আছে, ভেকেঞ্চিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে হিন্দীত গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰা হ'ব লাগিব। ইয়াৰ উপৰিও আপোনালোকৰ 2 বছৰৰ DLED নাইবা BEd ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। আপোনালোকৰ চেণ্ট্ৰেল টেট নাইবা আছাম টেট কোৱালিফাইটো বাধ্যতামূলক হয়। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ যিটো নেকি এপ্লাই প্ৰক্ৰিয়া আছে, এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকৰ 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিমটো তাৰিখ থাকিব আপোনালোকৰ কাৰণে 31 মাৰ্চ। তো ভেকেঞ্চিৰ কাৰণে এতিয়ালৈকে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। তো যেতিয়া নেকি অফিচিয়েল ৱেবছাইটৰ লিংকটো এক্টিভ হৈ যায়, মই আপোনালোকক আকৌ ভিডিঅ' বনাই দেখাই দিম কেনেধৰণে এপ্লাই কৰিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চি যিটো নেকি এডভাৰটাইজমেণ্ট নটিছ আছে আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব। তো আপোনালোকে হোৱাটছআপ গ্ৰুপৰ পৰা ভেকেঞ্চিৰ ডিটেইলছখিনি চাই ল'ব। তো ফেব্ৰুৱাৰী মাহত আপোনালোকৰ কাৰণে ভেকেঞ্চিখিনি আহি আছে 4,500 পদৰ কাৰণে, য'ত আপোনালোকৰ LP আৰু UP পদৰ ভেকেঞ্চি থাকিব। ভেকেঞ্চিসমূহৰ বাবে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আপোনালোকে চাব পাৰে। মেট্ৰিকৰ এডমিট লাগিব, চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, DLED BEdৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, টেট কোৱালিফায়াৰ চাৰ্টিফিকেট লাগিব। তো আপোনালোকে সাজু হৈ থাকক, ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ভেকেঞ্চিবিলাক আহি আছে। 15 ফেব্ৰুৱাৰীৰ পৰা ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব।
এপ্লাই কৰাৰ অন্তিমটো তাৰিখ থাকিব আপোনালোকৰ কাৰণে 31 মাৰ্চ। তো যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব। তো যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, ভিডিঅ'টোত এটা লাইক কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।